আৰু সেইকাৰণে চাবচোন মৰিলেও মৃতকৰ লগত চোৱা আছে বুলি আমাৰ ধৰি লওক জোতা চেণ্ডেলৰ পৰা আৰম্ভ কৰি বিচনা পত্ৰ সকলো পঠাই দিয়া যায়। অলংকাৰকেইটা পঠাই জানো? নপঠাই নহয়। এইবিলাকৰ ক্ষেত্ৰত অন্য ধৰ্ম আমাৰ মাজত একো পাৰ্থক্য নাই। আসক্তিটো আছে যে সোণ ৰূপৰ অলংকাৰকেইটা খুলি থৈ দিব। কোনে খুলিবলৈ যাব? যাক মই জীৱনত শত্ৰু বুলি ভাবি আছিলোঁ তেওঁ যাব জানো? নাযায়। এই ইষ্ট মিত্ৰ পৰিয়ালৰ মানুহকেইটাই যাব, হয়নে? বাস্তৱিকতা সেইটোৱেই। জীৱনটো যেতিয়া তাপিত হৈ বহু বছৰ কাল ঈশ্বৰক ধ্যান কৰিলে, হয়নে? ধ্যান কৰাৰ পাছত যেতিয়া তেওঁ ধ্যান কৰি যিটো ঈশ্বৰৰ ধাৰণা আহে, সেই ধাৰণা কৰিবলৈ যাতে ব্যক্তিজনৰ শৰীৰটো প্ৰস্তুত কৰিব লগা হয় ন, মানসিকভাৱে প্ৰস্তুত নোহোৱাকেতো ঈশ্বৰৰ ধ্যান নহয়। সেই প্ৰস্তুত কৰিবলৈ যোৱাটোৱেতো যজ্ঞ কৰ্ম। যজ্ঞত কি কৰা যায়? আহুতি দিয়া যায়। এতিয়া এই কৰ্মভাগ কৰিবলৈ যাওঁতেও ইয়াত আহুতি দিব লগা হৈছে, কাৰোবাৰ আৰ্থিক, কাৰোবাৰ মানসিক, কাৰোবাৰ কায়িক, কাৰোবাৰ বাচিক, নহয়নে? বিনা আহুতিত একো কৰ্ম নহয়। পূজা, পূজা মানে কিনো? এটা আড়ম্বৰপূৰ্ণ পৰিৱেশেই পূজা নহয়। হৰিৰ পূজাত প্ৰত্যেকজন হৰিভক্তৰ অধিকাৰ আছে। পূজাত কি কৰা যায় ন? খালি কথাবিলাক আমি বহল দৃষ্টিভংগীৰে নলওঁ। শ্ৰীমদ ভাগৱতৰ একাদশতো নিমিনৱ সিদ্ধ সংবাদত এটি প্ৰসংগ আহে। নিবিনৱ সিদ্ধ সংবাদত মহাপুৰুষে নিজে এই কথা প্ৰকাশ কৰি গৈছে যে ঈশ্বৰ কেশৱ ভকতৰ নৱনিধি তাহাংক পুজিবে যেন তন্ত্ৰবিধি। কলিত ভগৱন্তক তন্ত্ৰবিধিৰে, তন্ত্ৰ মানে এই বেজ বেজালি এইটো নহয়, আকৌ তন্নাত্ৰায়তি তন্ত্ৰ হয়। বৈষ্ণৱৰো তন্ত্ৰ আছে। নাৰদ ঋষিৰূপে ভৈলা অৱতাৰ পাঞ্চৰাত্ৰ নামে তন্ত্ৰ কৰিলা প্ৰচাৰ। আমাৰ যে এই শৰণ ভজনত যিখিনি নীতি নিয়ম দিয়ে, মাটি পানী লোৱাৰ পৰা বিচনাৰ উঠালৈকে, নহয়নে? ধূপ গছ কেনি দিব, চাকি গছ কোনফালে দিব, এইবিলাক কথাটো ভাগৱতত লিখা নাই। ক'ৰ পৰা আহিলে? সেইবিলাক নীতি সদাচাৰ আহিছে তন্ত্ৰৰ পৰা। নামঘৰ দেৱগৃহ নিৰ্মাণৰ কথা আহিছে তন্ত্ৰৰ পৰা। এই সকলো তন্ত্ৰ বিধিমতে হয়। তন্ত্ৰ মানে কিবা সেই ফাং ফুঙালি বেজ বেজালি এইটো নহয়। সময়ত এইটো ভুল ধাৰণা হৈ গ'লগে। এতিয়া সেই তন্ত্ৰমতে যেতিয়া ভগৱন্তক অৰ্চনা কৰা যায়, মই কোৱা নাই, এইটো নাভাবিব যে মই কলিযুগত পূজা পাতলৰ প্ৰচাৰ প্ৰসাৰৰ বাবে এইবিলাক কথা কৈছোঁ। কাৰণ এইবিলাক কথালৈ মানুহৰ মাজত এতিয়াও ভুল ধাৰণা আছে, হয়নে নহয়? লাগে নে নালাগে? কোনোবাই নকৰে নালাগে, কিন্তু অশ্ৰদ্ধা যাতে সেই কৰ্মটোৰ প্ৰতি নহয়। কাৰণ তাতো এজন ভক্তই ঈশ্বৰকেই সেৱা কৰিছে। অতিথি এজন আহিলে যেতিয়া পালেহি, আহক, এইটো প্ৰথম গৃহস্থীজনৰ সম্বোধন, নহয়? মুখ হাত দিবলৈ আমি পানী ঘটিটো উলিয়াই দিওঁ, তাৰপৰা আহক বহিবলৈ আমি আসনখন দিওঁ, হয়নে নহয়? তাৰপৰা চাহ তামোল দিওঁ, ভাল বেয়া কথা সোধোঁ। তাৰপিছত তেওঁ গ'লেগৈ যথাসময়ত ভালদৰে সম্বোধন কৰি, পাৰিলে ধৰি লওক অসমীয়াৰ মান হিচাপততো আমাৰ মান ধৰে বুলি কয়, বস্ত্ৰ এখন দিলে, বস্ত্ৰ এখন দি অতিথিক পুনৰ আকৌ স্বস্থানলৈ গ'ম। পূজাটো সেই একেটা কামেই কৰা হয়। পূজা একো সাংঘাতিক কথা নহয়। ভগৱন্তক আমি কেনেকৈ মাতিম? ভাৱেৰে। সেয়া লাগিলে বাংময় আসনেই হওক, অন্য ঈশ্বৰৰ বিগ্ৰহ থকা আসনেই হওক বা যিয়েই নহওক। ঈশ্বৰটো 8 প্ৰকাৰৰ মূৰ্তি আছে ন? শৈলিং দাৰুময়িং লৌহিং লেখা লেপ্যাচ চৈকটিং মনোময় মণিময়িং প্ৰতিমাস্ত বিধা স্মিত হওক। ঈশ্বৰৰ মূৰ্তি শিলৰ হ'ব পাৰে, দাৰু অৰ্থাৎ কাঠৰ হ'ব পাৰে, মনেৰে কল্পিত হ'ব পাৰে, মণিময় হ'ব পাৰে, লিখিত হ'ব পাৰে। লিখিত মানে কি? বাংময়। বাংময় মানে শব্দ নহয় জানো? শব্দই মোৰ মূৰ্তি শ্ৰীমদ ভাগৱত। যেতিয়া প্ৰতিষ্ঠা কৰা যায়, কেনেকৈ প্ৰতিষ্ঠা কৰে? ভাগৱত ভাগচোন দোকানৰ পৰা কিনিবলৈ গ'লে জাপে জাপে আপোনাৰ দোকানৰ কেছত সোমোৱাই থৈ দিয়ে, হয়নে? কিন্তু সেই ভাগৱত নামঘৰলৈ আনি তাক চৰ্চন কৰি থোৱা ভাগৱত, অকণ পাৰ্থক্য আছে নে নাই? কিতাপ ৰূপত একেই, কিন্তু চৰ্চনে পাৰ্থক্য আনিছে। ভগৱন্ত ক'ত আছে? আমাৰ হৃদয়ত, নহয়নে? হৃদয়ত বোলে অষ্টদল পদ্ম 8টা কোণৰ এটা মণ্ডল আছে। সেই 8টি অষ্টদল পদ্মৰ মধ্যত ভগৱন্তৰ নিবাস। প্ৰথমতে বোলে চন্দ্ৰৰ মণ্ডল আছে, তাৰপিছত সূৰ্যৰ মণ্ডল আছে, তাৰ ভিতৰত আছে অগ্নিমণ্ডল। অগ্নিমণ্ডলৰ ভিতৰত ঈশ্বৰৰ নিবাস। আৰু তাৰ কাষত যি 8টা পাহি আছে, এই 8টা পাহিতে জীৱই নিজৰ গুণ কৰ্ম সংস্কাৰ অনুসাৰে অধিষ্ঠান লাভ কৰে। সেইদিনা এজনৰ কথা শুনিলোঁ, এজনে আপোনাৰ কি কৈছে বোলে, সেই পুৰোহিত এজনে বোলে কিবা কাম কৰোঁতে বোলে 8টা মণ্ডল যে আঁকি লয়, তাক বোলে ঈশ্বৰক ৰাখিবলৈ, দেৱী দেৱতাক ৰাখিবলৈ আপোনাৰ ডাকিনী মাতে, চাকিনী মাতে, পিখাচিনী মাতে। মানুহে মানে কিমান অধস্কা কথা কিছুমান ভাবিব পাৰে। অষ্টদল পদ্মত ঈশ্বৰৰ নিবাস স্থান, তালৈ বাৰু ডাকিনী হাকিনী এইবিলাক মাতেনে? কিবা এটা সজাবলৈ গৈ মাথতে এনেকুৱাকৈ বিকৃতকৈ কথা কিছুমান কৈ পেলাই মানে ভাবিব নোৱাৰে।
সেইকাৰণে বৰকে আমাৰ নিচিনা মানুহবিলাকৰ কথাটো বিশ্বাস নকৰিব, নিজে শাস্ত্ৰ পঢ়িব, তেতিয়া স্বাভাৱিকতে গম পাব। নহ'লে কিবা এটা বুজাবলৈ যাওঁতে কিবা এটা হৈ যায়গৈ। সেই অষ্টদল 8টা কোণত জীৱই অধিষ্ঠান লাভ কৰে। সেইকাৰণে অষ্টদলৰ মণ্ডলটো অঁকা যায় বা দেখুওৱা যায়। পূব কোণত অধিষ্ঠান লাভ কৰিলে জীৱ ৰোগীয়া হয়, পশ্চিমত অল্পায়ু হয়, দক্ষিণত তীৰ্থ অভিলাষী হয়, অগ্নিত অৱস্থান কৰিলে অতি খঙাল হয়, বায়ু কোণত অধিষ্ঠান লাভ কৰিলে সি অতি চঞ্চল হয়, ঈশানত সৎকৰ্ম অভিলাষী হয়, আৰু নৈৰিতত উদাস হয়। আৰু যেতিয়া উত্তৰ কোণত অধিষ্ঠান লাভ কৰে, উত্তৰপাশিত যেবে জীৱয়ু তপন্ন ভক্তি কৰিবাক লাগি যায় তাৰ মন, এতেকে ভক্তৰ গতি উত্তৰৰ কুলে যাই যিটো ভকত সুয়সী তুনৰে। উত্তৰ পাশীত যেতিয়া অৱস্থান কৰে তেতিয়া তেওঁৰ মনত ভক্তি জাগ্ৰত হয়। সেইবাবে চাবচোন সাধাৰণতে আমাৰ পাথৰ আসনখনো কেনি মুখ কৰি থাকে, উত্তৰ দিশলৈ। ভাগৱতৰ আৰম্ভণিটো মহাৰাজ পৰীক্ষিতে গংগাৰ পাৰলৈ গৈ কেনি মূৰ কৰি বহিছে, উত্তৰ দিশলৈ। বিদুৰ কোনফালে গৈছে, উত্তৰ দিশলৈ। পঞ্চপাণ্ডৱ কেনি গৈছে মুক্তি বিচাৰি, উত্তৰ দিশলৈ। ভক্ত উদ্ধৱো বদৰিকাশ্ৰমলৈ কেনি গৈছে, উত্তৰ দিশে। আৰে ভকতৰ উত্তৰ দিশত এনেকুৱা কি আছে, ঈশ্বৰ উপাসনা কৰোঁ আমি পূব দিশে, চব উত্তৰ দিশে গৈছে। আমাক কি লাগে, উত্তৰায়ণ গতি। পিতামহ ভীষ্ম ইচ্ছামৃত্যুৰ অধিকাৰী আছিল, নহয়নে? প্ৰতিটো অংগ সৰে বদ্ধ কৰি থৈছে। কালে বাট চাই আছিলে ইমানখিনি কষ্ট ভুগি? কাৰণ তেওঁ সৰসজ্জাত পৰিছে দক্ষিণায়ন কালত। দক্ষিণায়ন কাল কেতিয়া আৰম্ভ? আমাৰ সমাজ সংস্কৃতিৰ নীতি পৰম্পৰাবিলাকো ইমান শাস্ত্ৰীয় দৰ্শনেৰে গঠন কৰা হৈছিল, ভাবিব নোৱাৰি। মাঘ বিহুৰ সংক্ৰান্তিৰ দিনা সূৰ্য যেতিয়া মকৰ ৰাশিত প্ৰৱেশ কৰে তেতিয়া সূৰ্যৰ উত্তৰায়ণ কাল আৰম্ভ হয়। সেইবাবে মাঘ বিহুৰ সেই সংক্ৰান্তিৰ দিনা প্ৰথম ছমাহ কোৱা হয় উত্তৰায়ণ, পাছৰ ছমাহ কোৱা হয় দক্ষিণায়ন। এবছৰে এটা দিন। উত্তৰায়ণ কাল দিনৰ সময় দেৱলোকত, আৰু দক্ষিণায়ন কাল ৰাতিৰ সময়। ৰাতি কাৰোবাৰ ঘৰলৈ গ'লে দৰ্জা খুলি নিদিবও পাৰে, কোন আহিছে বুলি ভাবি, নহয়নে? মানুহৰ ঘৰলৈ যোৱাৰ প্ৰশস্ত সময় দিনৰ বেলা। সেইবাবে বোলে জীৱয়ো শৰীৰ এৰাৰ প্ৰশস্ত সময় হৈছে উত্তৰায়ণ বেলা। সেইবাবে পিতামহ ভীষ্ম দক্ষিণায়ন কালত সৰসজ্জাত পৰিছে। কিন্তু জানে সহজে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিবলৈ হ'লে মই উত্তৰায়ণ গতি পাব লাগিব। সেইকাৰণে উত্তৰায়ণ বেলালৈকে তেওঁ তাত ৰৈ আছে। আমাক কি লাগে, উত্তৰায়ণ গতি। এইবিলাক দৰ্শন, কিন্তু ক'ৰবাৰ পৰা কিবা এটা বুজিবলৈ যাওঁতে কথাবিলাক কিবা হৈ যায়গৈ। যাই হওক, এতিয়া সেই উত্তৰায়ণ গতি প্ৰাপ্ত হয় ক'ৰ পৰা? জীৱই নিজৰ সংস্কাৰৰ পৰা। কিন্তু অৱশ্যে ভাগৱতৰ এইটো শক্তি আছে যে ভাগৱতে দক্ষিণায়ন কালত শৰীৰ এৰা এজন এটি জীৱকো গতি দিব পাৰে। কাৰণ সেইবাবে সেই ভাগৱতৰ মাৰ্গত গোটেইকেইটা ওলোটা দেখুৱাইছে। মহাৰাজ পৰীক্ষিতেও ভাদ মাহত শৰীৰ এৰিছে, ভাদ মাহৰ শুক্লা নৱমী। আন গোকৰ্ণত ধুন্ধুকাৰী উপাখ্যানটোৰ কথাটো আপোনালোকে জানি, ধুন্ধুকাৰীও শৰীৰ এৰিছে এই দক্ষিণায়ন কালত। ভাগৱতৰ এইটো কেপাচিটি। তাৰ অৰ্থ এইটো নহয় যে ভাগৱত পঢ়ি আছোঁ, শুনি আছোঁ, তাৰ কাৰণত আৰু মই গতি পাই যাম। এটা পদ্ধতি আছে ন, সেই পদ্ধতিটো অৱলম্বন কৰিব লাগিব। মহাৰাজ পৰীক্ষিত কেনেকৈ বহিছিলগৈ? সকলোৱে এৰি, আমিতো একো এৰিব পৰা নাই, নহয়নে? পৰীক্ষিতৰ কোৱাৰ লগে লগে তেওঁৰ দৰে এইটো প্ৰস্তুতো হ'ব লাগিব। আমি ইমানখিনি ত্যাগ কৰিবগৈ নোৱাৰোঁ। সেইবাবে এটা সুন্দৰ ব্যৱস্থা ভাগৱতত, সেইবাবে এটা ক্ৰম আছে। প্ৰকৃততেতো ভাগৱতৰ কথা আৰম্ভ হৈছে তৃতীয় স্কন্ধৰ পৰাহে, লক্ষণ বৰ্ণনা। প্ৰথম আৰু দ্বিতীয় স্কন্ধ ভাগৱতৰ আৰম্ভণি অংশ, হয়নে? এই 12টা স্কন্ধ, এই এতিয়া কৈ থকা কথাবিলাক ব্যাখ্যা কিয় নহয়? কাৰণ ভাগৱতৰ ব্যাখ্যা ইতিমধ্যে হৈ আছে সম্পূৰ্ণ। 4টি শ্লোকত আছিল, নাৰায়ণে 4টি শ্লোকত ব্ৰহ্মাক দিছিল, ব্ৰহ্মাৰ পৰা আহি আহি শুকদেৱৰ হাতত 12 স্কন্ধ হৈ গ'ল। শুকদেৱৰ পৰৱৰ্তী আচাৰ্যসকলে তাত নতুন কথা যোগ দিয়া নাই, নহয়নে? হৈ গ'ল। পৰৱৰ্তী সময়ত তাৰ ওপৰত ভাষ্য গ্ৰন্থ লিখিলে, যাক কোৱা হ'ল, সেইবাবে মহাপুৰুষক কলম ধৰিছে, যেবে টিকা ভাষ্য চাই দেখা এইটো কথা নাই, নিন্দা তেবে বুলিবাহা মোক। মই লিখা কথাখিনি যদি বোলে ভাগৱতৰ ভাষ্যত নাই, তেতিয়ালে তোমালোকে নামানিবা, হয়নে? সেইবাবে অৰ্থটো বিচাৰি গুৰিলে যাব লাগে, নহ'লে মানুহৰ মুখত শুনি থাকিলে কেতিয়াবা অৰ্থৰ অনৰ্থ হৈ যায়। বাৰু যাই হওক, এতিয়া সেই কথা ৰাখিবলৈ যাওঁতেও চাওকচোন, আজিকালি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ বুলিলে কিছুসকল আছে জংগী মহটোৰ নিচিনা হৈ যায়। সেইবোৰ যেন একেবাৰে অদৰকাৰী বিষয় নহয়। শিষ্যজনৰ ভিতৰত যদি গ্ৰহণশীলতা থাকে, সকলোৰে পৰা ল'ব পাৰে। মহাপুৰুষ মাধৱদেৱেও কি কৈছিল? ঘোষাশাস্ত্ৰভাগ
ভক্তি মাৰ্গত যিমানবিলাক ভক্তিপৰক শ্লোক আছিল গোটেই আগম নিগম শাস্ত্ৰ অধ্যয়ন কৰি তাৰ পৰা ভক্তিপৰক গ্ৰন্থ কথাখিনি লৈ আনিলোঁ নহয়নে যেতিয়া মই নিজকে ভক্ত বুলি ভাবিছোঁ মোৰ দায়িত্ব কি যাৰ পৰা ভক্তি মাৰ্গত আগবাঢ়িবলৈ যি শিকিব পাৰি সকলো গ্ৰহণ কৰা নহয়নে মুছলিমজনৰ পৰাও শিকিব লগা আছে ইয়াত কোৱাৰ কাৰণে অসন্তোষ নকৰিব নামাজ পঢ়াৰ লগে লগে শুনাৰ লগে লগে য'তে আছে ত'তে ৰৈ দিয়ে ত'তে পঢ়ি দিয়ে নহয়নে পাঁচোটা সময় যদি নামাজ পঢ়িবলৈ যায় পাঁচোটা সময় যায় আমাৰকেইটাক আকৌ টানিয়ে থাকিব আহচোন নামঘৰলৈ যাওঁ গোসাঁই ঘৰত সেৱা কৰোঁগৈ গধূলা হ'ল চাকি গছ দিয়েগৈ ঠিকে আছে চাকি গছ দিয়া কামটো ঘৰখনৰ নিৰ্দিষ্ট এজন সদস্যৰ হ'ব পাৰে কাৰণ চাকি গছৰ আমাৰ নিৰ্ণয় আছে নহয়নে ভজনীয়াজনেহে চাকি গছৰ নিৰ্ণয়টো জানে সেইকাৰণে বোলে ঘৰখনৰ মা হওক দেউতা হওক ককা হওক আইতা হওক চাকি গছ নিৰ্দিষ্ট এজনে জ্বলায় সেৱা কৰিবলৈতো বাকীকেইজন সদস্য যাব লাগে নে নালাগে আমাৰ যায় জানো নাযায় খোৱা সময়ত আকৌ এইটো নকয় বোলে মায়ে খালে নহয় মায়ে খালেও হৈ যাব সেইটো কি এলাহ ইমান জ্বৰ হৈ গ'লনে ইষ্ট উপাসনা স্বয়ং অসুৰবিলাকেও এৰা নাছিলে নহয়নে ৰাৱণ বলি বিষপৰ্বা বান এইবিলাক অসুৰ দৈত্য দানৱ বুলিও কওঁ যদিও এইবিলাকে নিজৰ ইষ্ট উপাসনাটো কাহানিও এৰা নাই এৰিছে জানো আমি এৰি দিওঁ সমস্যাটো সেইখিনিতেই সিমানকণহে কৰিব লাগে বৈষ্ণৱৰ ব্ৰাহ্মণৰ ভক্তৰ শক্তি ক'ত সন্ধ্যা কৰ্মত নহয়নে সেইবাবে বাহিৰত থকা চৰাই চিৰিকটিকেইটাও সন্ধ্যা সময়ত বাঁহলৈ উভতে নামঘৰৰ দবাকোবটো মনত পেলাই দিয়ে যে দম দয়া দান সেইখিনি সময়ত অন্ততঃ নিজকে দমন কৰা নিজৰ ওপৰত দয়া কৰা ঈশ্বৰৰ নাম লোৱা নিজেও লোৱা আনকো ঈশ্বৰৰ নাম ল'বলৈ প্ৰেৰণাটো দিয়া নহয়নে মই যদি আৰু চুট্টাই কৰি তিনিআলি মূৰত লেকচাৰ মাৰিবলৈ ওলাই যাম কি সন্ধ্যাটো থাকিলে যাওক যাবলৈ আপত্তি নাই হয়নে কিন্তু সন্ধ্যা লগা যদি ঘৰখনত থকা গৈছে নথকাসকলৰ কথা কোৱা নাই কাৰণ সকলো ব্যক্তিটো সন্ধ্যা লগা সময়ত ঘৰতেই যে থাকিব এইটোতো জৰুৰী নহয় সকলোৱে কৰ্ম ব্যৱস্থাবিলাক বেলেগ বেলেগ অন্ততঃ যিকেইজন আছে তেওঁলোকে গাটো ধুব নোৱাৰিলেও তাকো মানি লোৱা গৈছে এতিয়াতো ঠাণ্ডা দিনত কিছু এইটো সুযোগ ল'বই সেইবিলাক ব্যক্তিগত বিষয় অন্ততঃ মুখ হাতকেইটা ধুই হ'লেও ঈশ্বৰৰ ওচৰত গৈ ধূপডাল জ্বলাব কাৰণে মনেৰে ঈশ্বৰক চিন্তা কৰা প্ৰয়োজন সেইকণকে হৈ থাককচোন সদায় আন নহ'লেও সেইকণ এৰিব নালাগে নহয়নে যাক আমি গুৰু সেৱা বুলি কওঁ যদি সেইকণতো যদি নিষ্ঠা আছে তেতিয়াহ'লে বেলেগকৈ শাস্ত্ৰ নপঢ়িলেও হ'ব তেওঁ তেনেদৰে গতি পাব একলব্যই যেতিয়া গুৰু দ্ৰোণাচাৰ্যৰ ইচ্ছাৰ অবিহনে তেওঁ প্ৰতিমূৰ্তি সন্মুখত ৰাখি তেওঁৰ নিজৰ দৃঢ় বিশ্বাসেৰে সেই মূৰ্তিৰ পৰা অস্ত্ৰ শিক্ষা ল'ব পাৰিছিল তেতিয়া গুৰু প্ৰদত্ত মন্ত্ৰেৰে নিষ্ঠা সহকাৰে সদায় মই ইষ্টদেৱক স্মৰণ কৰি কিয় গতি নাপাম গতি পামেই যদি মনত দৃঢ়তাটো আছে নহয়নে খালি সেইকণ লাগিব কিন্তু কি ক'ব চৰকাৰে কোনখন আঁচনিত কেইটকা দিছে সেইটো পটককৈ মনত ৰয় গুৰুৱে দিয়া কথাকেইটা আকৌ দুবাৰ ক'লেও মনত নৰয় কি বুজালে আমুকৰ পুতেকৰ জীয়েকৰ শাহুৱেকৰ বোৱাৰীয়েকৰ নাম পটককৈ মনত ৰয় নহয়নে কিন্তু এইবিলাক কথা বোলে পঢ়ি থাকিলেও গাই থাকিলেও মনত নৰয় সমস্যাটো সেইখিনিতেই যদি ৰজু তমু গুণবিলাক ভিতৰত বেছি আছে তেতিয়াহ'লে সেইবিলাক কথা বেছিকৈ মনত ৰ'ব সাত্বিক গুণটো থাকিলেহে অকণমান সাত্বিক কথাখিনি হ'ব জিঅ' মোবাইলতে জিঅ' ছিগনেলহে পাব এয়াৰটেলৰ নাপায় নহয় হয়নে এই ছিগনেলটো ভাল কৰিবলৈ সেইকাৰণে সত্ত্বগুণটো ক'ৰ পৰা আহিব ভাল খাদ্যৰ পৰা ভাল বাক্যৰ পৰা ভাল আচৰণৰ পৰা আৰে কুকুৰটোক যদি মই সোণৰ থাল এখনত খাবলৈ দিওঁ তেতিয়া সেই থালখন নি যদি মানুহ এটাক খাবলৈ দিওঁগৈ সোণৰ থাল বুলি জানো মানুহে খাব বুলি কুকুৰটোক দিয়া থালখনত মোক আপুনি কিহত দিবলৈ আহিছে খাম জানো আৰু পোহনীয়া কুকুৰ হওক লাগিলে সোণৰ থাল হ'লেও কুকুৰটোক দিয়া থালখন যেতিয়া আৰু ধুই পখালি মই মানুহক দিব নোৱাৰোঁ সেই মই এইখন মুখে যদি মই বেয়া মাত মাতোঁ তাৰপৰা মই আৰু নাম লৈ থাকোঁ ঈশ্বৰে গ্ৰহণ কৰিব নকয় সমস্যাটো ক'ত অসুৰেও যিমান বেয়া মাত মতা নাছিলে আজিকালি সিমান বেয়া মাত আছে হয়নে নহয় অসুৰবিলাকেওতো বেয়া মাতৰ কথা অশ্লীল শব্দ উচ্চাৰণৰ ক'তো ৰেকৰ্ড নাই ইমান যদিও ধ্বংসাত্মক আছিল আজিকালি কি ক'ব মুখে মুখে মন্ত্ৰ ফুটাদি ফুটে হয়নে বাক্যৰ সংস্কাৰ লাগে যেতিয়ালৈকে বাক্য সংস্কাৰিত নহয় তেতিয়ালৈকে জীৱনো ভাল হ'ব নোৱাৰে ভক্তিটো বহুত দূৰৰে কথা সেইকাৰণে কোনোবাই আমাক ভুলকৈ মগজত সোমোৱাই দিলে ভক্তি কৰাটো আটাইতকৈ সহজ বুলি কোনে কৈছে ভক্তি সহজ বুলি আটাইতকৈ টান কৰিব জানিলেহে সহজ ভক্তি সহজ বুলি আমি কেতিয়া ভাবি ল'লোঁ যেতিয়া আমি অনুকূল পৰিৱেশ এটা দেখিলোঁ বুলি বৰ ধুনীয়াকৈ গা পা ধুই ধুতি চুটি পিন্ধি আহিলোঁ নামঘৰত চাকি জ্বল ধূপ জ্বলালৈ সেৱা কৰিলোঁ ঈশ্বৰৰ কথা ক'লোঁ হৈ গ'ল ভক্তি কিন্তু তাত থাকোঁতে কেইবাৰ ঈশ্বৰক চিন্তা কৰিলোঁ সেইটোতো মই বিশ্বাস কৰি চোৱা নাই ন ঘৰলৈ যাওঁতে মই ইয়াত আছোঁ এটা ঘৰত গৈ মই কেনেকৈ আছোঁ কি কৰিছোঁ আপোনালোকে মোক জানো দেখিছে
নাই দেখা নহয়। আজিকালি ভুৱা ডক্তৰ ওলাইছে, ভুৱা DC ওলাইছে। এই মাৰ্কটোত কি ভুৱা নাই নি? আটাইতকৈ বেছি কিন্তু ধৰ্মৰ নামতেই আছে। সেইবাবে ভগৱন্তই কৈছে সৰ্বমাৰ্গেষু দুষ্টেষু কলুষ খলু ধৰ্মিনী। এতিয়া কাকো বিশ্বাস কৰিব নোৱাৰি। বিশ্বাস একমাত্ৰ নিজক কৰিব। সেইকাৰণে নিজক ঠিক কৰিব লাগে, হয়নে নহয়? মোকো আপুনি সম্পূৰ্ণৰ ওপৰত বিশ্বাস নকৰিব, কাৰণ মই কিমান শুদ্ধ একমাত্ৰ মই জানো আৰু ভগৱন্তই জানে, হয়নে? সেইকাৰণে অনুসৰণ কাকো কৰিব নালাগে, হয়নে? অনুসৰণো কৰিব নালাগে, শিক্ষাটো ল'ব লাগে। হাঁহটো বোকা পানীতে চৰি থাকে, পানীখিনিহে খায়, বোকাখিনি উলিয়াই দিয়ে, হয়নে? সেই ফিল্টাৰ এটা নিজৰ ভিতৰতো লাগে। চাবচোন, কাঁচ, চিচা এখনত যদি শিলগুটি এটা দলিয়াই দিয়া হয়, চিচাখন ভাগি থাকিব নে নাথাকে? মানুহৰ যে আইনাত লগোৱা থাকে ঘৰত, চিচাখন ভাগি থাকিব। কিন্তু তেনেকুৱা আৰু এখন চিচা আছে নহয়, গুলিটো মাৰিলেও আপোনাৰ নাভাগে। চাবলৈ গ'লেতো দুইখন চিচা। এই যিখন চিচাত গুলিটো লাগিলতো ভগা নাই, সেইখন চিচাই সেইটো শক্তি কেনেকৈ পালে যে গুলিটো ইমান স্পীডত গৈ মৰাৰ পাছত বুলেট প্ৰুফ, বুজি পাইছে নে? গাড়ীবিলাকতো যে লগোৱা থাকে, সেইখনে যে ভাগি যোৱা নাই। তাক গৰম কৰিছে, ঠাণ্ডা কৰিছে, আকৌ গৰম কৰিছে, ঠাণ্ডা কৰিছে, গৰম কৰিছে, ঠাণ্ডা কৰিছে। তাৰ ফলত তাক ইমান টান কৰি দিয়া হ'ল যে গুলিটো লাগিলে সি নাভাগে। ভগৱানেও সেইকাৰণে কি কৰে, জীৱনত যে সুখ দুখ দিয়ে, এই ভাল দিয়ে বেয়া দিয়ে, ভাল দিয়ে বেয়া দিয়ে, তাৰ ভিতৰত এইটোক বুলেট প্ৰুফ কৰি পেলায়, যাতে সংসাৰ পোৱা নোপোৱাৰ পৰা তেওঁ বিচলিত নহয়। ভক্তি সেইকাৰণেই কৰিব লাগে, যাতে গ্ৰহ দুখ, কাল দুখ, দৈৱ দুখ আহিলেও নাহিলেও সেইখিনিয়ে মোক বিচলিত কৰিব নোৱাৰে। ভগৱান কৃষ্ণইটো জানিছিল ন মহাভাৰতৰ যুদ্ধৰ কথা, আনকি বাদ দিয়ক অভিমন্যুৰ মৃত্যুৰ কথাটো তেওঁ জানিছিল নে নাজানে? কিন্তু সেই অভিমন্যুক তেওঁ ভগৱন্তই ৰাখিব নোৱাৰিলে নে? যে বোপাই তই আজি বেহু মাজলৈ নাযাবি, বেহু মাজলৈ গ'লে তই আজি মৃত্যুৰ মুখত পৰিব লাগিব। ক'ব পাৰিলেহেঁতেন না? ক'লে জানো? নক'লে। কৰুণাময় বুলি তেওঁ চৰণত ধৰিছোঁ ঠিকেই, কালৰ মূৰ্তিও সেইজনী, যিজনক কৰুণাময় বুলি কোৱা গৈছে। সেইটো মনত ৰখা প্ৰয়োজন। যাৰ কৰ্ম তেওঁ ভুগিবই লাগিব, হয়নে? আৰু কৃষ্ণ ভক্তি পৰায়ণ হ'লে কি হয়, এই গ্ৰহদোষ, কালদোষ এইবিলাকৰ কথা ইমান চিন্তা কৰিবলগীয়া নহয়, যদিও সেইটো এটা পৰ্যায় পোৱাৰ পাছত। কাৰণ কি হয়, এই যেতিয়া দুৰ্যোধনে মানে মহাৰাজ ধৃতৰাষ্ট্ৰই কুৰুক্ষেত্ৰৰ ৰণৰ বাবে অনুমতি দিছিল, তাৰ আগতে মানে কি হ'ল, ৰাজপুৰোহিতক মতাই আনি পেলাই দুৰ্যোধনৰ শুৱনি, বুজি পাইছে নহয়, শুৱনিখন চাবলৈ ৰাজপুৰোহিতে ক'লে, মহাৰাজ আপুনি নিশ্চিন্ত থাকক, দুৰ্যোধনৰ ৰাজযোগ আছে, ৰজাৰ দুৰ্যোধনেই হ'ব, যুদ্ধত জয়ী হ'বই, যুদ্ধৰ কাৰণে অনুমতি দি দিয়ক। কৃষ্ণ আছে, কি হ'ল, অনুমতি দি দিলে, সেইকাৰণে যুদ্ধ হ'ল। পিছত লাহে লাহে যেতিয়া 10 দিনৰ পাছত দেখিলে এইফালে পিতামহ ভীষ্ম শৰহজ্যাত পৰিলে, গুৰু দ্ৰোণাচাৰ্যৰ মৃত্যু হ'ল, আধা অক্ষৌণী সেনা নষ্ট হৈ গ'ল। ধৃতৰাষ্ট্ৰৰ ডাঙৰ চিন্তা লাগিলে যে পুৰোহিতে মোক ঠগিলে। ৰাজপুৰোহিতক মতাই আনিলে, বোলে আপুনি ভুল গণনা কৰিছে, আপুনি কৈছে দুৰ্যোধনৰ ৰাজযোগ আছে, আমাৰ আধাতকৈ বেছি সংখ্যক সৈন্য নিধন হৈ শেষ। আপুনি কৈছিল বোলে দুৰ্যোধনৰ ৰাজযোগ হৈছিল, বিজয় দুৰ্যোধনৰ বা কেনেকৈ হ'ব, আমাৰ আধাতকৈ বেছি সৈন্য সংখ্যা মৰি গ'ল। সেইবুলি কৈ ৰাজপুৰোহিতৰ একদম খঙাল। তথাপিও ৰাজপুৰোহিতে কিতাপ ভুল হ'ল বুলি আকৌ গণনা কৰি চাই ক'লে যে নহয় মহাৰাজ, মোৰ ভুল হোৱা নাই, দুৰ্যোধনৰ শুৱনি মতে তেওঁৰ ৰাজযোগেই আছে, তেওঁ ৰজা হ'বই লাগে। তাৰ পাছতো যেতিয়া দেখিলে যে তাৰ বিপৰীত ফলেই দেখা গৈছে, অলপ সময় ভাবি চিন্তি দেখিলে, তেওঁ কৈছে বোলে এই কুৰুক্ষেত্ৰৰ ৰণৰ মাজত এনেকুৱা কোনোবা এজন আছে যি গ্ৰহ নক্ষত্ৰৰ স্থিতিৰ সৈতে খেলা কৰি আছে, ভগৱান কৃষ্ণ। গোটেই স্থিতিবিলাক সলাই পেলাল, যিটো শুৱনিয়ে কৈছিল সেইটোক পৰিৱৰ্তন কৰিলে। সেইবাবেতো দুৰ্যোধনৰ মৃত্যু। যেতিয়া অধৰ্মৰ পক্ষত থকা যায় ন, তেতিয়াহ'লে বিধিৰ বিধানো সলনি হৈ যায়, তাক ৰাস্তাৰ পৰা আঁতৰাবলৈ, তাক পথৰ পৰা আঁতৰাবলৈ। ধৰ্ম বুলি ক'লে কেৱল এটা সহনশীলতা নহয়, সহনশীলতা এটা পৰ্যায়লৈকেহে থাকে, এটা সময়ত সহনশীলতা নাইকিয়া হয়গৈ, হয়নে? কিন্তু আমি যিজনক ঈশ্বৰ বুলি কৈছোঁ, তেওঁৰ ভিতৰত কিন্তু ইমান সহনশীলতা আছে, ভৃগুৰিখীয়ে গৈ পেলাই গুৰ মাৰি দিছিলগৈ। আমাৰ মানুহক দিয়া হ'লেতো কি কৰিলোহেঁতেন ঠিকেই নাই, হাত মোৰ ভৰি এক হৈ থাকিলেহেঁতেন। কিন্তু ভৃগুৰিখীয়ে যেতিয়া গুৰ মাৰি দিলেগৈ নাৰায়ণৰ বক্ষত গৈ, তেতিয়া কি ক'লে যে প্ৰভু আপুনি মোৰ কঠিন বক্ষত গুৰ মাৰি দুখ পালেনি? ইমান সহনশীলতা। ভক্তিয়ে কি কৰে, ব্যক্তিজনক সহনশীল কৰে। মনে যি ভাবি পোৱা গৈছে ঈশ্বৰৰ কৃপা হৈছে কাৰণে মই জীৱনত পাবলৈ এইখিনি পাইছোঁ, আৰু যদি নাই পোৱা তেতিয়াহ'লে ঈশ্বৰৰ ইচ্ছা। তাৰ ফলত অভিযোগটো নাই, আমুকৰ কাৰণে নাপালোঁ, তামুকৰ কাৰণে নাপালোঁ, আমুকৰ কাৰণে হ'ল, তামুকৰ কাৰণে নহ'ল। এইবিলাক চব নিজৰ মনটোক সান্তনা দিবলগীয়া কথা। মোৰ জীৱনত যদি কিবা এটা বিপদ ঘটে ন,
তেতিয়া মই কওঁ এই আমুকৰ কাৰণে মোৰ এনেকুৱা হ'ল। সেইটো নিজৰ মনটোৰ সান্তনাৰ বাবে। মানুহে জীৱনত সুখ দুখৰ নামত যি পায় সকলো নিজৰ কৰ্মফল। আনকি এইটোও নহয় বোলে পতিৰ বা স্বামীৰ অৰ্ধ পুণ্য পত্নীয়ে পায়, পত্নীৰ অৰ্ধ পুণ্য স্বামীয়ে পায়। এইবিলাক চব মন ভাল লগা কথা, তেনেকুৱা কোনো কথা শাস্ত্ৰত উল্লেখেই নাই। ইয়াত আপুনি মই যিটো সম্পৰ্কতে চব ঋণৰ আদান প্ৰদানৰ বাবে, হয়নে? ঋণী হৈ আছোঁ, সেইকাৰণে সেইটো সম্পৰ্ক পোৱা গৈছে। ঋণ আদায়ৰ বাবেহে সেইখন ঘৰত জন্ম পাইছোঁ। এইটো বাস্তৱিকতা। সত্যটো যে সদায় মিঠা হ'ব জৰুৰী নহয়, কেতিয়াবা সত্যটো বহুত তিতা হয়, হয়নে? আৰু সেইকাৰণে চাবচোন, মৰিলেও মৃতকৰ লগত চোৱা আছে বুলি আমাৰ ধৰি লওক জোতা চেণ্ডেলৰ পৰা আৰম্ভ কৰি বিচনা পত্ৰ সকলো পঠাই দিয়া যায়। অলংকাৰকেইটা পঠাই জানো? নপঠাই নহয়। এইবিলাকৰ ক্ষেত্ৰত অন্য ধৰ্ম আমাৰ মাজত একো পাৰ্থক্য নাই। আসক্তিটো আছে যে, সোণ ৰূপৰ অলংকাৰকেইটা খুলি থৈ দিব। কোনে খুলিবলৈ যাব? যাক মই জীৱনত শত্ৰু বুলি ভাবি আছিলোঁ তেওঁ যাব জানো? নাযায়। সেই ইষ্ট মিত্ৰ পৰিয়ালৰ মানুহকেইটাই যাব, হয়নে? বাস্তৱিকতা সেইটোৱেই। জীৱনটোত যাত্ৰা মাটিৰ পৰা মাত্ৰ মাতিলে। পথাৰত খেতি কৰিছোঁ, খেতি ধান চপাই আনিলোঁ, চাউল হ'ল, চাউলক সিজালোঁ, খালোঁ, অন্ন হ'ল, অন্নৰ পৰা ৰস, ৰসৰ পৰা ৰক্ত, ততোমাংসাত, তাৰপিছত মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা অস্থি, অস্থিৰ পৰা মজ্জা, মজ্জাৰ পাছত পুৰুষৰ শৰীৰত বীৰ্য বা শুক্ৰ, স্ত্ৰী শৰীৰত স্ত্ৰী ৰজ। শৰীৰত একমাত্ৰ এটাই বৰ্জনীয় পদাৰ্থ আছে য'ত প্ৰাণ শক্তি আছে, সেয়া হৈছে এই স্ত্ৰী ৰজ আৰু পুৰুষৰ বীৰ্য বা শুক্ৰ। অন্য সকলো বৰ্জনীয় দ্ৰব্য কোনো প্ৰাণ শক্তি নাই। সেইবাবে যেতিয়া প্ৰজা সৃষ্টি অৰ্থাৎ সন্তান সৃষ্টিৰ বাবে বীৰ্য দান হয়, তাক যজ্ঞ বুলি কোৱা হৈছে, হয়নে? আৰু ভোগৰ নিমিত্তে যদি সেই বীৰ্য নিক্ষেপ হয়, তাক বন্ধন কোৱা হৈছে। ভাৱটো কি? ভাৱ অনুসৰি কৰ্ম সলনি হৈ যায়। আৰু যেতিয়া সেই স্ত্ৰী পুৰুষৰ বীৰ্য ৰজৰ মিলন হয়, তেতিয়াইতো গৰ্ভ উৎপত্তি হয়। মনুষ্যৰ সেইবাবে প্ৰথমটো সংস্কাৰেই হৈছে কি? গৰ্ভ সংস্কাৰ, হয়নে? গৰ্ভ সংস্কাৰ। ঘৰটো বনাওঁতে আমি পৰিকল্পনা কৰি বনাওঁ নে নবনাওঁ? ঘৰটো ক'ত কেনেকৈ কি থাকিব, হয়নে? কিবা এটা কিনিবলৈ যাওঁতে, বজাৰ কৰিবলৈ যাওঁতেতো আমি লিষ্ট এখন বনাই যাওঁ, পৰিকল্পনা কৰি যাওঁ, নহয়নে? বজাৰখন কৰিবলৈ যাওঁতে পৰিকল্পনা কৰি কৰিছোঁ, ঘৰটো বনাওঁতে পৰিকল্পনা কৰি কৰিছোঁ। তেতিয়া জীৱ এটা যেতিয়া সংসাৰলৈ আহিব, বিনা পৰিকল্পনাত আনিলে হ'বনে? নহ'ব ন? সেইকাৰণে গৰ্ভ সংস্কাৰ। কিন্তু এটা কথা চাওকচোন, আপোনাৰ মোৰ জন্ম ইচ্ছাকৃতভাৱে হৈছে নে অনিচ্ছাকৃতভাৱে হৈছে? কথাটো গভীৰকৈ যদি ভাবি চোৱা যায়, আপোনাৰ মোৰ জন্ম ইচ্ছাকৃতভাৱে হৈছে নে অনিচ্ছাকৃতভাৱে হৈছে? এইখন পৃথিৱীত কাৰো জন্ম ইচ্ছাকৃতভাৱে নাই হোৱা, অনিচ্ছাকৃতভাৱে হৈছে, হয়নে? হয়নে নহয়? যেতিয়া অনিচ্ছাকৃতভাৱে জীৱ এটা আহিছে, তেতিয়াহ'লে অনিচ্ছাকৃতভাৱে ঈশ্বৰ প্ৰাপ্তিও সম্ভৱ নহয়নে? পিতৃ মাতৃৰ পৰা যেতিয়া মোৰ শৰীৰটো অনিচ্ছাকৃতভাৱে সৃষ্টি হ'ল, তেওঁতো সকলো জানে, তেওঁৰ সন্মুখততো অনিচ্ছাকৃতভাৱে আমি তেওঁক প্ৰাপ্তি সম্ভৱ হৈ যাব পাৰে। চিন্তাটো খালি স্পষ্ট হ'ব লাগে। আৰু সেই গৰ্ভ সংস্কাৰ কৰিবলৈ যাওঁতে আমাৰতো খলধলি লাগে। এবছৰলৈকে যদি কেনেবাকৈ ল'ৰা ছোৱালী মোক দেখুৱাব নোৱাৰে, কোৱা কৈ আৰম্ভ কৰি দিব, নহয়নে? এইটো কিছুসকলৰ মানসিকতা। এবছৰ হ'ল বুলিব, হোৱাই নাই নে ল'ৰা ছোৱালী একো? কিছুমান কথা বেয়া লাগে আৰু আমাৰ মুখৰ পৰা শোভাও নাপায়, হ'লেও কৈছোঁ আৰু। কিন্তু চাওক যে সন্তান জন্ম দিবলৈ হ'লেও এটা কেনেকুৱা ধাৰা ভাগৱত মাৰ্গত দেখুৱাইছে যে সেই সন্তান জন্ম দিয়া কাৰ্যকো কিদৰে এটা আধ্যাত্মিক সাধনালৈ ৰূপান্তৰ কৰিব পাৰে, নহয়নে? সপ্ত ধাতুৱে হৈছে শৰীৰটোৰ আধাৰ, নহয়নে? এই সপ্ত ধাতু সৃষ্টি হ'বলৈ যাওঁতে যদি সত্ত্বগুণৰ পৰা হৈছে, তেতিয়াহ'লে তেওঁ সাত্বিক হ'বই। যদি ৰজগুণৰ পৰা হৈছে, তেতিয়াহ'লে তেওঁ ৰজগুণীয়া হ'বই। আৰু শিকাই বুজাই তেওঁক ধৰ্ম মাৰ্গলৈ আনিব নোৱাৰে। আৰু যদি তমোগুণীয়া হৈছে, তেতিয়াহ'লে আৰুতো ক'বলেই নাই, গুৰু গোসাঁই একো নামানে, আৰু বুজাই থাকক, হয়নে? কাৰণ মাতৃগৰাকীয়ে গৰ্ভপালন সময়ত যেনেধৰণৰ অন্ন খায়, যি ভাৱ ৰাখে, যেনেধৰণৰ চিন্তা কৰে, সেইবিলাকৰ আধাৰতে সন্তানটিৰ গুণ বৈশিষ্ট্যও বহুখিনি বিকাশ পায়, হয়নে? সেইবাবে আগতে গৰ্ভপালন কৰা আইগৰাকীক মহ এটাও মাৰিবলৈ নিদিয়ে, কয়নে নকয়? ইমান বাবে সূক্ষ্মভাৱে চিন্তা কৰিছে যে মহটো মাৰিলে কিজানি হিংসাৰ ভাৱ আহিব গৰ্ভৰ সন্তানটিত, নহয়নে? খোৱা বোৱাবিলাক বহুত সতৰ্কতাৰে বাছ বিচাৰ কৰা হয়।
কিয় যাতে সেই খোৱা বোৱাবিলাকে গৰ্ভস্থ সন্তানটিক কষ্ট নিদিয়ে। কাৰণ নেমু টেঙা টোপাল এটা চকুত পৰিলে আমাৰ চকুটো কেনেকুৱা লাগিব? যদি জ্বলা টেঙা তিতা এইবিলাক অধিক খোৱা হয়, এইবিলাক গৈ পেলাই ক'ত পৰিব? এই কোমল শৰীৰটোতে এইটো পৰেগৈ ন। জ্বলা টেঙা তিতা খাৰ আদি কৰি মাতৃ খায় যত তাৰৰ ৰসগৈয়া শৰীৰে পৰে মূৰ্ছা যায় সেহি নয়। সিটোতো বাৰে বাৰে মূৰ্ছিত হৈ থাকে। আমাৰ অনুভৱ হয় এইফালে বোলে বাওঁফালে অনুভৱ হৈছে, সোঁফালে অনুভৱ হৈছে, নাই এনেকুৱা মাতৃসকলে কয় ন। কিন্তু আচল কথা হ'ল কি, সি গৰ্ভ ক্লেশ ভুঞ্জি আছে, কষ্টত আছে। কেনেকৈ কিয় কষ্টত আছে বুলি কোৱা হৈছে? আপুনিয়ে ভাবি চাওক, বিচনাখনত কুচমুচ খাই মানুহটো কিমান দেৰি শুই থাকিব পাৰিব? ভৰি চৰি কুচাই মেলি গাঁঠি বিষত ৰ'ব নোৱাৰা নহ'বনে? ডাঙৰ মানুহজনে কুচমুচ খাই বিচনাখনত শুব নোৱাৰে, নহয় নে? কঁকাল বিষে ধৰিব, গাঁঠি বিষে ধৰিব। কেঁচুৱাটো মাতৃগৰ্ভত কেনেকৈ শুই থাকে? গৰ্ভমুদ্ৰাত, হয়নে? নাৰীডালে পাক মাৰি ধৰি থাকে। সি গৰ্ভকলেক ভুঞ্জা নাই নি? ভুঞ্জি আছে। সেইবাবে গোবিন্দ মিশ্ৰৰ পদগীতাত এটা বৰ সুন্দৰ কথা লিখিছে, চৌৰাশী নৰক গৃহে থাকি ভুঞ্জো তথাপি চেতন নাই। চৌৰাশী নৰক বেলেগকৈ ভুগিবলৈ নাই আৰু প্ৰভু ঘৰত থাকিয়ে, গৰ্ভত থাকিয়ে ভুঞ্জি আছো, হয়নে? আৰু সেই গৰ্ভবাসত জীৱই যেতিয়া সেই সপ্ত ধাতুৰ পাছত পুৰুষৰ আপোনাৰ বীৰ্য শুক্ৰৰ মিলনৰ পাছত গৰ্ভ সৃষ্টি হয়, সৃষ্টি হোৱাৰ পাছত চতুৰ্থ মাহত যেতিয়া জীৱ আহি প্ৰৱেশ কৰেহি, কেনি প্ৰৱেশ কৰি? ব্ৰহ্মতালু বা ব্ৰহ্মৰন্ধ্ৰইদি, হয়নে? সেইবাবে এই আমাৰ যিটো কয় চুলিৰ চকৰি থকা, হয়নে? এই ব্ৰহ্মতালু বা ব্ৰহ্মৰন্ধ্ৰক সেইবাবে ভগৱানৰ নিৰ্মালীও আমি ইয়াত লওঁ। আইগৰাকীয়ে ধৰি লওক বিবাহিত আইগৰাকীয়ে কপালৰ সেন্দুৰকণো ইয়ালৈকে লয়। আজিকালিহে টিক মাৰি লৈ থৈ দিয়ে আৰু, নহয় নে? প্ৰতিটোৰে একোটা দৰ্শন আছিল। মণিকূট ভাগো পৃথককৈ ৰখা হয়, কাৰণ এই নামঘৰ ভাগৰ গঠনো সেই শিৰৰ লগত তুলনা আছে। সাধাৰণতে 5টি 5টি 10টি খুটাই থাকে, পিছত সংখ্যা বাঢ়ে আৰু বহল হ'বলৈ। পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়, দশ ইন্দ্ৰিয় ধৰি ৰাখিছে। বাটচৰাটো চৰণ যুগল, এই অংশ হৃদয়, দুফালে দুখন বাৰান্দা প্ৰকৃতিৰ আৱৰণ। নামঘৰ তাপ ওপৰত চাটখন আগতে কাছ পিঠিয়াকে চোৱা যায়। কাছ পিঠিয়াকে যেতিয়া চোৱা যায় 3টি তৰপত, 17 তিনি গুণে 3টি তৰপ। আজিকালিহে ধৰি লওক পকী আৰু টিং লগোৱাৰ ব্যৱস্থা আহিলে। মণিকূট ভাগ অকণ পৃথককৈ শিৰ অংশ, য'ত পৰমাত্মাৰ স্থান। যেতিয়ালৈকে মই নিজকে জীৱাত্মা ভাবি সন্মুখত পৰমাত্মা স্থিত আছে এই ভাৱনাৰে নবহো, তেতিয়ালৈকে স্থূল বৈকুণ্ঠ প্ৰৱেশ নহয়। কেৱল কথাতে থাকি যায় স্থূল বৈকুণ্ঠ। প্ৰতিটো কথাৰে একোটা দৰ্শন আছে। আৰু ইয়াত প্ৰৱেশ কৰাৰ পাছত যেতিয়া 9 মাহ 10 দিনত তাৰ শৰীৰটো বিকাশ পায়, বিকাশ হোৱা সি অলপ সংস্কাৰ ক'ৰ পৰা পায়? পূৰ্বৰ সঞ্চিত কৰ্মৰ আধাৰত। পূৰ্ব জন্মত যি কৰিলে তাৰ পৰা অলপ সঞ্চিত কৰ্ম আহে, হয়নে? অলপ সংস্কাৰ ক'ৰ পৰা পায়? সেই পিতৃ মাতৃৰ পৰা। কেৱল মহাদেৱকে অৰ্ধনাৰীশ্বৰ কোৱা নহয়, প্ৰত্যেক জীৱই অৰ্ধনাৰীশ্বৰ। অৰ্থাৎ পিতৃৰ পৰাও 23ডাল ক্ৰমোজম আহে, মাতৃৰ পৰাও 23ডাল ক্ৰমোজম আহে। লগ লাগিহে তাৰ বংশগতিটো সৃষ্টি হয়, হয়নে নহয়? এইটো শৰীৰতে স্ত্ৰী পুৰুষৰ 2টা তত্ত্ব আছে। আৰু চাবলৈ গ'লেতো ভক্তি মাৰ্গৰ দৰ্শনত আমি পুৰুষ বুলি এজনকেই মানো, সেইজন হৈছে ভগৱন্ত, বাকী সকলো প্ৰকৃতি। সেইবাবে পুৰুষজনে ঈশ্বৰৰ কৰ্ম গোটে উৰণিখন লৈ লয়। কিয় লয়? প্ৰকৃতি। পুৰুষ ইয়াত কোনো নাই, তেওঁহে পৰম পুৰুষ, সকলোতো প্ৰকৃতিৰ পৰা প্ৰকট হৈছে, হয়নে? এইটো ভাৱ। আৰু যাই হওক, এতিয়া সেই 9 মাহ 10 দিনৰ বিকাশৰ পাছত তাৰ যেতিয়া জন্ম হয়, জন্ম হোৱাৰ লগে লগে কি কান্দি কান্দি আহে। গৰ্ভতে কি আছিল চব পাহৰি থাকিলে। অন্য জীৱটো আকৌ কান্দি কান্দি নাহে নহয়। আমি সেই মাতৃৰ গৰ্ভৰ পৰা বোলে লভিলা চেতনতে তিক্ষণে পাহৰিলা কৃষ্ণৰ চৰণ, তেতিয়া ঈশ্বৰক পাহৰি থাকে। গৰ্ভতে থাকোঁতে ঈশ্বৰক স্তুতি কৰে, প্ৰভু পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী যথৰি শয়নম। বাৰে বাৰে মোৰ জন্ম হৈছে, বাৰে বাৰে মোৰ মৃত্যু হৈছে, বাৰে বাৰে বিভিন্ন মাতৃগৰ্ভত মই শয়ন কৰি আছোঁ। এইবাৰ আৰু মাতৃগৰ্ভৰ পৰা বাহিৰ হৈ মই তোমাক ভজনা কৰিম, তুমি যেন মোক উদ্ধাৰ কৰিবা, হয়নে? জীৱ গ'লেও চোৱা লাগে, জন্মিলেও চোৱা লাগে। চোৱা মানে কি? চাপ, হয়নে? এই শৰীৰটোৰ ওপৰত মোৰ পিতৃ পিতামহ পৰপিতামহ উদ্ধৱ পৰপিতামহৰ চাপ আছে। বংশগতি নাহে জানো? চোৱা মানেইতো চাপ। সেইবাবে আমাৰ জন্ম হ'লেও চোৱা মানে। কিছুসকলে নামানে, মনা নমনা নিজৰ ৰুচিৰ কথা। আমি শ্ৰুতি মাৰ্গ মতে চলা মানুহ, শাস্ত্ৰৰ বিধানৰ ওপৰত আমাৰ বিধান নচলে, সেইকাৰণে মানিলে ভাল। কিছুৱে এইটো অদ্ভুত যুক্তি দিয়ে বোলে সন্তান এটি জন্ম হৈছে কি মাক দেউতাকে অপৰাধ কৰিলে নিজে চোৱা বুলি যাই কৈছে। আৰে সেইটো অপৰাধ নহয়, সেইটো যে শৰীৰটো অপবিত্ৰ হ'ল। শৰীৰটোৰ শুদ্ধিৰ কাৰণে সম্পূৰ্ণ এমাহ দিন আমাৰ মাংগলিক কোনো কৰ্ম কৰা নহয়। আৰু পিতৃ মাতৃৰ বাবেহে, কিন্তু একেখন ঘৰতে থকাৰ বাবে এই গোটেই সদস্যকেইজনে সেই চোৱাটো পালন কৰে, হয়নে?
তাত আকৌ বেলেগ কিবা যুক্তি দৰ্শনৰ কথা নাহে। কাৰণ শ্ৰুতি স্মৃতি মম আজ্ঞা য় উলংঘ প্ৰৱৰ্ততে আজ্ঞা চেদি মমদ্দুৰি মদ ভক্ত ন বৈষ্ণৱ। আমি হৈছোঁ শাস্ত্ৰ বিধান মতে চলা। শাস্ত্ৰ বিধি বিধানক যি লংঘন কৰে তেওঁ কেতিয়াও বৈষ্ণৱ হ'ব নোৱাৰে। পৰাপক্ষত শাস্ত্ৰ বিধান মতেই সকলো কৰ্ম কৰাটো প্ৰয়োজন।